ভোজন পৰিমাণৰ ড্ৰাগছৰ সৈতে বৰপেটাৰ আৰক্ষী থানাত ভালুকাৰীৰ পৰা গ্ৰেপ্তাৰ হোৱা এজন যুৱকৰ সপক্ষে স্থানীয় ৰাইজ। ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এগৰাকী যুৱকৰ সপক্ষে ওলাই আহিল শ লোক। হাউলিৰ সমীপৰ ভালুকি গাঁৱৰ নুৰুল আমিন নামৰ এগৰাকী যুৱকক কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পেছাত ফাৰ্মাচী চলোৱা যুৱকজনৰ ফাৰ্মাচীখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ড্ৰাগছ। এই ঘটনাক সহজভাৱে ল'ব পৰা নাই ৰাইজে। দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতি অহা যুৱকগৰাকীৰ বিৰুদ্ধে কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ কৰাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ। যাৰ বাবে অঞ্চলটোৰ ৰাইজে এখন প্ৰতিবাদী সজাগতা অনুষ্ঠিত কৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰচণ্ড বৰষুণৰ মাজতো তিতিবুৰি এনেদৰে এগৰাকী যুৱকৰ পক্ষে ওলাই আহিল শ লোক। সভা সমষ্টিৰ অন্তৰ্গত ভালুকি গাঁৱত ফাৰ্মাচিষ্ট সন্মানীয় নুৰুল আমিন ডাঙৰীয়াক পূৰ্ব পৰিকল্পিতভাৱে ড্ৰাগছত ফচাই তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিছে। তেখেতৰ সপক্ষে আজি ইয়াত এই অঞ্চলৰ ৫-৬খন গাঁৱৰ মানুহে ইমান বৰষুণৰ মাজত তেখেতৰ সপক্ষে আজি এখন সভা অনুষ্ঠিত কৰিছে। সেই সভাত সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ তৰফৰ পৰা আমি উপস্থিত আছোঁ। আমি এটা বস্তু দাবী কৰিব বিচাৰিছোঁ বৰপেটা জিলা প্ৰশাসনক যে এই নুৰুল আমিন ডাঙৰীয়া তেখেতে এই সমাজৰ যিবিলাক উন্নয়নমূলক কাম দুৰ্নীতিৰ বিৰুদ্ধে সদায় তেখেতে সজাগ হৈ থাকে আৰু বিটিপিৰ এজন সভাপতি হিচাপে তেখেতে কাম কৰি আছে। গতিকে বিটিপিৰ এজন সভাপতি চৰকাৰীভাৱে তেখেতে ক'বলৈ হ'লে নিয়োজিত এজন ব্যক্তি। গতিকে তেখেতে কেনেকৈ এইবিলাক কামত জড়িত হৈ থাকিব পাৰে। গতিকে মই বৰপেটা জিলা প্ৰশাসন আপোনালোকৰ জৰিয়তে এটা বস্তু আহ্বান জনাব বিচাৰিছোঁ যে এই নুৰুল আমিন ডাঙৰীয়া আচলতে এইবিলাক বস্তুৰ লগত জড়িত হয় নে নহয় জিলা প্ৰশাসনে নিজাববীয়াকৈ এটা তদন্ত ঘোষণা কৰিব লাগে। ইতিমধ্যে আমি যিটো গম পাইছোঁ উকিলসকলক এডভোকেটৰ জৰিয়তে যিটো আমি গম পাইছোঁ তেখেতক যি ধাৰাৰে আজি বৰপেটা ৰোডত কেছ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। যদি জিলা প্ৰশাসনে সঠিক তদন্ত নকৰে তেনেহ'লে গোটেই জীৱনটো জেলত থাকিব লগা হ'ব পাৰে। গতিকে মই আজি এই সভাৰ জৰিয়তে বা আপোনালোকৰ জৰিয়তে এজন সমাজৰ সচেতন যুৱক হিচাপে আজি ইমান সমাজত ভাল কাম কৰাৰ বিৰুদ্ধে যিসকল ব্যক্তিসকলে ড্ৰাগছৰ লগত জড়িত সেই ব্যক্তিসকলক মাজে সময়ে গ্ৰেপ্তাৰ কৰি আজি পুলিচক মাতি আনি দিয়াৰ কাৰণে আজি নুৰুল আমিনে জেলত থাকিব লগা হ'ব পাৰে। আজি ময়ো এইবিলাক ড্ৰাগছৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ প্ৰত্যেকজন বিষয়ববীসকলে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি আছে। যেনেকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে জেহাদৰ ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে, ঠিক তেনেকৈ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৱে বা বিভিন্ন বিটিভিৰ সন্মানীয় সভাপতিসকলে এই ড্ৰাগছৰ বিৰুদ্ধে আজি কাম কৰি আছে। আজি ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি থকাৰ কাৰণে আজি এই যিসকল ব্যক্তিসকলে ড্ৰাগছৰ লগত জড়িত তেওঁলোকে আজি পৰিকল্পিতভাৱে নুৰুল আমিনক ফচোৱা হৈছে নেকি। গতিকে মই আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাম, মই আপোনালোকৰ জিলা প্ৰশাসনৰ কথা কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ঘটনাটো হস্তক্ষেপ মই দাবী জনাইছোঁ। আচলতে এজন বিটিভিৰ সভাপতি এটা ধুনীয়া এটা ফাৰ্মাচিষ্ট চলাই সেইজন ব্যক্তিয়ে কি এইবিলাক কাম কৰিব পাৰিব জানো? ইমান কেনেকৈ কাম জড়িত হ'ব পাৰে? কোনো পধ্যেই আমাৰ এই অঞ্চলৰ ৰাইজৰ এটাই কথা, কোনো পধ্যেই নুৰুল আমিন এই কামৰ লগত জড়িত নহয়। গতিকে মোৰো বাল্যকালৰ এজন বন্ধু হিচাপে ময়ো জানো যে এই কামৰ লগত তেখেতে কোনো পধ্যেই জড়িত নহয়। গতিকে আজি জিলা প্ৰশাসন বৰপেটা আৰক্ষী বিষয়া ডাঙৰীয়াক মই কৰে জোৰে অনুৰোধ জনাইছোঁ, এটা উদীয়মান যুৱক তেখেতৰ যাতে এই কেছত তেখেতৰ জীৱনটো যাতে কোনো পধ্যেই ধ্বংস নহয়, তাৰ বাবে এটা ভাল পৰিয়ালৰ ল'ৰা এটা, গতিকে তাৰ জীৱনটো যাতে ধ্বংস নহয়, গতিকে তাৰ বাবে মই বৰপেটা ৰোডৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াকো মই কৰে জোৰে অনুৰোধ জনাইছোঁ যাতে সঠিক তদন্ত কৰি তেখেতে চিঠিত যাতে লিখি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ। ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছিলে। এই সজাগতা সভাত আমি উপস্থিত আছিলোঁ আৰু ইয়াৰ লগতে এটা এজেণ্ডা আছিলে যে এই অঞ্চলৰে উদীয়মান যুৱক সমাজ সেৱক নুৰুল আমিন এজন ফাৰ্মাচিষ্ট, তেখেতে বিগত দিনৰ পৰাই ড্ৰাগছৰ বিৰুদ্ধে মাত মাতি আহিছে, অসামাজিক কামৰ বিৰুদ্ধে মাত মাতি আহিছে, আমাৰ আমচুৰ লগত সহায় সহযোগ কৰি আহিছে। এই ক্ষেত্ৰত তেখেতৰ কাৰণে যিসকল দুষ্কৃতিকাৰী, যিসকলে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ অসুবিধা হৈছে, তেওঁলোকৰ এই ব্যৱসায়ত বাধাৰ সৃষ্টি হৈছে। গতিকে আমি সন্দেহ কৰিছোঁ যে তেখেতক যি যোৱা ২৭ তাৰিখে এটা আৰক্ষী প্ৰশাসন আৰু CRPF বিষয়াই আহি তদন্ত কৰি যি তেখেতক এৰেষ্ট কৰিছে আৰু ড্ৰাগছৰ সামগ্ৰী পোৱা বুলি দেখুৱাইছে, আমাৰ সন্দেহ হয় ইয়াত নিশ্চয় কোনোবা দুষ্কৃতিকাৰীয়ে এই ক্ষেত্ৰত জড়িত আছে, নাইবাতো আৰক্ষী প্ৰশাসনে ইয়াত কি ধৰণে কি চৰ্চত আহি এই বস্তুখিনি পালে, এই ক্ষেত্ৰত আমাৰ সন্দেহ উপজিছে। আৰু তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আজিৰ সভাৰ জৰিয়তে যে এই ক্ষেত্ৰত এটা তদন্ত হ'ব লাগে। অন্যথা আজি যিমান ৰাইজ আছে, এজন ভাল মানুহৰ কাৰণে ৰাইজ ওলাই আহে, বেয়া মানুহৰ কাৰণে কিন্তু কেতিয়াও ৰাইজ ওলাই নাহে। আজি হাজাৰো অধিক মানুহ এই অঞ্চলৰ ৰাইজ ওলাই আহিছে তেখেতৰ কাৰণে, বৰষুণত তিতি বুৰি তেখেতক সমৰ্থন জনাইছে আৰু অনাগত দিনত তেখেতক যাতে আৰক্ষী বিষয়াই তদন্ত মৰ্মে তেখেতক নিৰ্দোষী
প্ৰমাণ কৰে বা তেখেতক মুক্তি দিয়ে তাৰ আমি দাবী জনাইছোঁ। অন্যথাই আমি এই ৰাইজক লৈ অনাগত দিনত আৰু ইয়াতকৈ প্ৰতিবাদী সভা, প্ৰতিবাদী কাৰ্যসূচী বা জিলা উপায়ুক্তৰ কাৰ্যালয় হওক, SP অফিচৰ কাৰ্যালয় হওক বা আৰক্ষী বিভাগৰ কাৰ্যালয় হওক, এইবিলাকক প্ৰতিবাদী মিছিল উলিওৱাৰ কাৰণে আমি সদায় তেওঁলোকৰ লগত থাকিম।